জুনত সংঘটিত হোৱা এটা নাৰকীয় হত্যাকাণ্ড, এটা বিভৎস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যত তোলপা লগাইছিল আৰক্ষীৰ ভিতৰ মহলা। আজিও শূন্যতে গদাই ঘূৰাই থকা এটা তদন্ত প্ৰক্ৰিয়া, আৰু সেই ঘটনা আছিল 1 জুনৰ নিশা, য'ত সুনীল গগৈ নামৰ এজন বিজেপি নেতা তথা এজন ঠিকাদাৰ আৰু এই ঠিকাদাৰৰ মৃত্যুৰ খবৰে তোলপাৰ লগাইছিল। আৰু তাৰ 2 দিন পাছতে সেই মৃতদেহ সুনীল গগৈ নহয় বুলি নিশ্চিত হৈছিল। সেই মৃতদেহ আছিল এজন ৰাজমিস্ত্ৰীৰ, জাহাংগীৰ বুলি ধুবুৰীৰ এজন ৰাজমিস্ত্ৰীৰ বুলি DNA পৰীক্ষাত নিশ্চিত হৈছিল আৰক্ষী। আৰু সেই জাহাংগীৰৰ চিহ্নমুণ্ড ক'ত আছিল তাকে লৈ সমগ্ৰ ৰাজ্যবাসীৰ মাজত কৌতূহলৰ সৃষ্টি হৈছিল। এটা চাঞ্চল্যকৰ হত্যাকাণ্ড, আৰু সেই হত্যাকাণ্ডৰ ওৰ আজিও বিচাৰি পোৱা নাই আৰক্ষী CID। তেনে সময়তে চিহ্নমুণ্ড উদ্ধাৰ হৈছে ঢকুৱাখনাৰ খাপতীয়াৰ সুনীল গগৈ নিখোজ হৈ থকাৰ মাজতে জাহাংগীৰৰ চিহ্নমুণ্ড উদ্ধাৰ কৰিব পৰা নোৱাৰাৰ মাজতে এতিয়া উদ্ধাৰ হৈছে এটা চিহ্নমুণ্ড, আৰু সেই চিহ্নমুণ্ড জাহাংগীৰৰ এই চিহ্নমুণ্ড নেকি তাকে লৈ এই মুহূৰ্তত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঢকুৱাখনাত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা এটা খবৰ, চাঞ্চল্যকৰ খবৰ। ইতিমধ্যে আমি আপোনাক সবিস্তাৰে জনাইছো এটা চিহ্নমুণ্ড উদ্ধাৰ কৰা হৈছে হাপতিয়া, যি স্থানত হত্যাকাণ্ড সংঘটিত হৈছিল 1 জুনৰ মাজনিশা। সেই হাপতিয়াতে ঘৰ বিজেপি নেতা সুনীল গগৈ। সেই সুনীল গগৈৰ ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগৰ শিঙিয়া লাওপুটাত উদ্ধাৰ কৰা হৈছে এটা চিহ্নমুণ্ড। মাছমৰীয়াৰ জালত টোপোলা কৰি থোৱা এটা চিহ্নমুণ্ড উদ্ধাৰ কৰা হৈছে, এটা লাওখোৱা উদ্ধাৰ কৰা হৈছে, আৰু যাক লৈ মুহূৰ্তত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে সেই টোপোলাটোত উদ্ধাৰ কৰা হৈছে এটা হেয়াৰ ড্ৰেছাৰ। চিহ্নমুণ্ড আৰু হেয়াৰ ড্ৰেছাৰ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য আৰু ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। সেই চিহ্নমুণ্ড জাহাংগীৰৰ এই চিহ্নমুণ্ড নেকি? সেই প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হৈছে, কাৰণ ঘটনাস্থলীৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হৈছে চিহ্নমুণ্ড। আমি দেখুৱাইছো সম্পাদিত ৰূপত এই দৃশ্য। পুনৰ চৰ্চালৈ আহিছে সুনীল গগৈ, যি সুনীল গগৈৰ কাণ্ডই তোলপাৰ লগাইছিল, যি সুনীল গগৈ আজিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী CIDয়ে, যি সুনীল গগৈৰ পত্নীয়ে আজিও বিধৱাৰ সাজ পৰিধান কৰি বৈধৱ জীৱন কটাই আছে, আৰু সেই সুনীল গগৈ আজি আকৌ এবাৰ চৰ্চালৈ আহিছে। ঢকুৱাখনাত উদ্ধাৰ চিহ্নমুণ্ড জাহাংগীৰৰে নেকি সেই সন্দেহ উপজিছে, সেই প্ৰশ্নৰ অৱতাৰণা ঘটিছে, আৰু যাক লৈ সুনীল গগৈ আজি পুনৰ চৰ্চালৈ আহিছে। সম্পূৰ্ণ 6 মাহৰ অন্তত পুনৰ চৰ্চালৈ আহিছে সুনীল গগৈ। 1 জুন এটা অভিশপ্ত দিন, এটা বিভীষিকাময় দিন, যিটো দিনতে এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল। বেকগ্ৰাউণ্ডটো কি সেয়া পুনৰ কিছু তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত। হয়তো সকলোৰে মনত আছে 1 জুনৰ নিশা কি হৈছিল ঢকুৱাখনাৰ হাপতিয়াত। সুনীল গগৈ ঘৰৰ বাৰীৰ পিছপিনে উদ্ধাৰ হৈছিল এটা মৃতদেহ। 2 জুনৰ পুৱা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। 1 জুনৰ নিশাৰ পৰা নিখোজ হৈ আছিল সুনীল গগৈ। 2 জুনৰ পুৱা সুনীল গগৈৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। সেয়া সুনীল গগৈৰ মৃতদেহ বুলি প্ৰথম অৱস্থাত ধাৰণা কৰা হৈছিল, কাৰণ মৃতদেহৰ কাষত আছিল সুনীল গগৈৰ চেণ্ডেল, সুনীল গগৈৰ টি-চাৰ্ট, সুনীল গগৈৰ টৰ্চ লাইট। এনেদৰে হত্যা কৰা হৈছিল যে মৃতদেহৰ পৰা সম্পূৰ্ণ চিহ্ন কৰা হৈছিল মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰু তাৰ কাষতে আছিল সুনীল গগৈৰ টি-চাৰ্ট, সুনীল গগৈৰ টৰ্চ লাইট, সুনীল গগৈৰ চেণ্ডেল। আৰু তেতিয়াই ৰাইজ পতিয়ন গৈছিল যে সেয়া সুনীল গগৈৰে মৃতদেহ। আনকি মৃতদেহ হত্যা কৰাৰ পিছত মৃতদেহত কেমিকেল ঢালি জ্বলাই দিয়া হৈছিল, যাতে কোনো ধৰণৰ ক্লু লাভ কৰিব নোৱাৰে। সেয়া যাতে সুনীল গগৈ মৃতদেহ নহয় বুলি কোনে ধৰিব নোৱাৰে, তাৰ বাবে মৃতদেহ জ্বলাই দিয়া হৈছিল। কিন্তু যেতিয়াই খবৰ ওলাইছিল যে ধুবুৰীৰ এজন ৰাজমিস্ত্ৰী নিখোজ হৈ আছে, সুনীল গগৈ নিখোজ হৈ থকাৰ সময়তে বা সুনীল গগৈ মৃতদেহ উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ ধুবুৰীৰ জাহাংগীৰ নামৰ ৰাজমিস্ত্ৰীজনো নিখোজ হৈ থকাৰ খবৰ ওলাইছিল, যিজন ৰাজমিস্ত্ৰীয়ে কাম কৰিছিল সুনীল গগৈৰ ঠিকা। জল জীৱন মিছন আঁচনি ঠিকাসমূহ কৰিছিল সুনীল গগৈ, আৰু সুনীল গগৈৰ অধীনতে আছিল সেইজন ৰাজমিস্ত্ৰী। এফালে সুনীল গগৈৰ হত্যাকাণ্ডৰ খবৰ, আনফালে জাহাংগীৰৰ নিখোজৰ খবৰ। পৰিয়ালৰ লোকে জাহাংগীৰ নিখোজ হোৱা বুলি দাবী কৰিছিল। জাহাংগীৰৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল। ধুবুৰীত থকা পৰিয়ালে এই খবৰ জনাইছিল, আৰু তাৰ পিছতে আৰক্ষীৰ সন্দেহ উপজিছিল যে দৰাচলতে 2 জুনৰ পুৱা উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ আছিল নে জাহাংগীৰৰ আছিল। আৰু ইয়াকে লৈ DNA পৰীক্ষাৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰা হৈছিল নমুনা। যেতিয়া প্ৰতিবেদন আহিল, যেতিয়া
ফৰেন্সিকৰ প্ৰতিবেদনত প্ৰকাশ পালে সেয়া সুনীল গগৈ নহয়, সেয়া আছিল জাহাংগীৰৰহে মৃতদেহ। আৰু তাৰ পিছত লাগিছিল হৈছয় এফালে সুনীল গগৈ নিখোজ হৈ আছে, সেয়া যে সুনীল গগৈৰ মৃতদেহ নাছিল সেয়া নিশ্চিত হ'ল আৰক্ষী CID। আৰু তাৰ পিছতে সুনীল গগৈৰ পৰিয়ালক বাৰে বাৰে আৰক্ষী থানালৈ নি জেৰা চলোৱা হ'ল, প্ৰশ্ন কৰা হ'ল সুনীল গগৈ ক'ত আছে, ক'ত লুকাই আছে, সুনীল গগৈ ক'ত আত্মগোপন কৰি আছে। তেনে সময়তে আৰক্ষীয়ে সুনীল গগৈক পলাতক অপৰাধী ঘোষণা কৰিলে। সুনীল গগৈৰ মূৰৰ মূল্য পৰ্যন্ত নিৰ্ধাৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল অসম আৰক্ষীৰ, লখিমপুৰ আৰক্ষীৰ। আৰু তাৰ পিছতে যেন CID শূন্যতে গদা ঘূৰাই থাকিল তদন্তৰ নামত। 6 মাহ ধৰি সুনীল গগৈৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ'ল। বহুখিনি বিতৰ্কিত বিষয় আহি পৰিছিল সেই সময়ছোৱাত, যেতিয়া জয়ন্ত গোস্বামী নামৰ এজন অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছিল। 80 লাখ টকা গুৱাহাটীৰ ঘৰৰ পৰা, হেঙেৰাবাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল, যি জয়ন্ত গোস্বামীক ধৰা পেলোৱাত সুনীল গগৈ সহায় কৰিছিল। আৰু তাৰ পিছত অতি ৰহস্যজনকভাৱে সুনীল গগৈ সেই কাণ্ড সন্মুখলৈ আহিছিল। গতিকে সেই সমগ্ৰ কাণ্ডত কোনো তৃতীয় পক্ষৰ হাত থকাৰো তথ্য প্ৰকাশ পাইছিল, কিন্তু এই সমগ্ৰ বিষয়ৰ কোনো নিশ্চিত তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰিবলৈ সক্ষম নহ'ল। একে সময়তে চিহ্নমুণ্ড বিচাৰি, জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি চলাত কৰা হ'ল সুনীল গগৈৰ বাসগৃহ, সুনীল গগৈ গাঁৱৰ বহু পুখুৰী সিঁচি চলাত কৰি দিয়া হ'ল, পানী সিঁচি চলাত কৰি দিয়া হ'ল, পুখুৰীত অভিযান চলোৱা হ'ল, চিহ্নমুণ্ডৰ সন্ধানত, মাৰণাস্ত্ৰৰ সন্ধানত বিভিন্ন স্থানত অভিযান চলোৱা হ'ল, কিন্তু কোনো এপদ সামগ্ৰী, কোনো এটা ক্লু লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু যাৰ বাবে জাহাংগীৰৰ পৰিয়ালটোৱে জাহাংগীৰৰ জানাজা পৰ্যন্ত সম্পন্ন কৰাৰ পৰা বিৰত থাকিবলগীয়া হ'ল। এনেকুৱা এটা পৰ্যায় পালে য'ত নেকি সংযুক্তা পৰাশৰ দৰে এগৰাকী বিষয়াই দায়িত্ব লৈও, তদন্তৰ দায়িত্ব লৈও কোনো তদন্ত প্ৰক্ৰিয়া আগবঢ়াব নোৱাৰিলে। কেৱল সুনীল গগৈক পলাতক অপৰাধী ঘোষণা কৰি সুনীল গগৈৰ পত্নী, সুনীল গগৈৰ পুত্ৰ, সুনীল গগৈৰ ভাতৃক জেৰা চলাই যেন তদন্ত সামৰিছিল CID। গতিকে তেনেকুৱা এখন ছবি আমি সকলোৱে দেখিছিলোঁ। আৰু তাৰ মাজত আজি উদ্ধাৰ হোৱা এই চিহ্নমুণ্ডক লৈ আকৌ লাগিছে হৈছয়। এয়া জাহাংগীৰৰে নেকি চিহ্নমুণ্ড, যি চিহ্নমুণ্ডৰ সন্ধানত ফিচাৰী সিঁচি, পানী সিঁচি অভিযান চলোৱা হৈছিল, চিহ্নমুণ্ড উদ্ধাৰ হোৱা নাছিল। আৰু অৱশেষত আজি সাপতিয়াৰ পৰা সুনীল গগৈৰ বাসগৃহৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত উদ্ধাৰ হ'ল বস্তাৰে মেৰিয়াই থোৱা এটা টোপোলা, যিটো টোপোলাত আছে এটা চিহ্নমুণ্ড, আছে এটা হেয়াৰ ড্ৰেছাৰ। আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিছে এই চিহ্নমুণ্ড, হেয়াৰ ড্ৰেছাৰ। ফৰেন্সিকলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে। আৰু এই প্ৰক্ৰিয়াত যিখিনি সময় প্ৰয়োজন হ'ব, DNA পৰীক্ষা কৰা হ'ব, আৰু তাৰ পিছত নিশ্চিত হ'ব সেয়া সঁচাকৈ জাহাংগীৰৰ চিহ্নমুণ্ড নেকি, সেই চিহ্নমুণ্ড সঁচাকৈয়ে জাহাংগীৰৰ নেকি। কাৰণ সাপতিয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত শিঙিয়া লাওপুটাত এই মৃতদেহ উদ্ধাৰ কৰা হৈছে। এটা পুখুৰীত মাছমৰীয়াৰ জালত উদ্ধাৰ কৰা হৈছে। খৰালি সময়, পানী কমি আহিছে, মাছমৰীয়াই জাল মাৰোতে উঠি আহিল সেই আপত্তিজনক সামগ্ৰী। আৰু যেতিয়াই বস্তা খুলি পেলোৱা হ'ল, বস্তা খুলি চোৱা হ'ল, আৰু তেতিয়াই হতবাক হৈ পৰিল মাছমৰীয়া। সমগ্ৰ অঞ্চলটোত হৈচৈ লাগিল, লোকে লোকাৰণ্য হৈ পৰিল এই খবৰ বিয়পি পৰাৰ লগে লগে। আৰু সকলোৰে মাজত কৌতূহল, সকলোৰে মাজত উৎসুকতা বৃদ্ধি পালে যে সেয়া জাহাংগীৰৰ মৃতদেহ নেকি। সংযুক্তা গগৈ তদন্তৰ দায়িত্ব লৈছিল, CIDৰ IGPৰ দায়িত্ব গ্ৰহণ কৰা সংযুক্তা দত্তই, সংযুক্তা পৰাশৰ, ক্ষমা কৰিব, সংযুক্তা পৰাশৰে দায়িত্ব গ্ৰহণ কৰিছিল যদিও সেই তদন্তৰ কোনো এটা সিদ্ধান্তত, কোনো এটা সমাধানত উপনীত হ'বলৈ সক্ষম নহ'ল। আৰু যাক লৈ তীব্ৰ চাঞ্চল্য চলি থাকিল। আজি পৰ্যন্ত সুনীল গগৈৰ সন্ধান উলিয়াবলৈ সক্ষম নহ'ল। কিন্তু তেনে সময়তে এই চিহ্নমুণ্ড উদ্ধাৰে এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে। গতিকে এই তদন্ত প্ৰক্ৰিয়াৰ এই চিহ্নমুণ্ডই কি ভূমিকা লয় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেয়া লক্ষণীয় হ'ব। আমাৰ সাংবাদিকে ইতিমধ্যে প্ৰতিটো আপডেট জনাইছে। এই তদন্ত প্ৰক্ৰিয়া অৰ্থাৎ যি ফৰেন্সিকৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিব লাগিব, ফৰেন্সিকলৈ প্ৰেৰণ কৰা হ'ব নমুনা চিহ্নমুণ্ডৰ। আৰু যদি জাহাংগীৰৰ বুলি নিশ্চিত হয় তেতিয়াহ'লে পৰিয়ালক অৱগত কৰা হ'ব বুলিও আমাৰ সাংবাদিকে জানিবলৈ দিছে। মুঠৰ ওপৰত তদন্তৰ নামত ইমান দিনে ভেকু ভাওনা অসমৰ ৰাজ্যে দেখিবলৈ পালে। চিহ্নমুণ্ড কিন্তু উদ্ধাৰ কৰাত ব্যৰ্থ হৈছিল, চলাত কৰিছিল চিহ্নমুণ্ড বিচাৰি। আৰু অৱশেষত ঘটনাস্থলীৰ পৰা 2 কিলোমিটাৰ নিলগতে উদ্ধাৰ কৰা হ'ল এটা চিহ্নমুণ্ড। আৰু যি চিহ্নমুণ্ড বাৰে বাৰে সন্দেহৰ আওতালৈ আহিছে যে সেয়া জাহাংগীৰৰে চিহ্নমুণ্ড হ'ব পাৰে নেকি। গতিকে আৰক্ষীৰ সঠিক তদন্তত সেই দিশসমূহ স্পষ্ট হ'ব। মুঠৰ ওপৰত 6 মাহ দিন উকলি যোৱাৰ পিছতো কোনো এটা সমাধান সূত্ৰ উলিয়াব নোৱাৰা, সুনীল গগৈক সন্ধান উলিয়াই দিব নোৱাৰা আৰক্ষীয়ে
কেনেদৰে আগুৱাই নিয়ে পৰৱৰ্তী সময়ছোৱাত তদন্ত সেয়া লক্ষণীয় হ'ব প্ৰশ্ন হৈছে যে সুনীল গগৈ জীয়াই আছে নে নাই নে সুনীল গগৈকো কোনো তৃতীয় পক্ষই হত্যা কৰিলে কোন সেই তৃতীয় পক্ষ কিয় উলিয়াব পৰা নাই স্মাৰ্ট আৰক্ষীয়ে উন্নত প্ৰযুক্তিৰে আজিকালি আৰক্ষীৰ স্মাৰ্টনেছৰ কথা কোৱা হৈছে প্ৰযুক্তি যথেষ্ট উন্নত প্ৰযুক্তি অসম আৰক্ষীয়ে ব্যৱহাৰ কৰে গতিকে সেই উন্নত প্ৰযুক্তিয়ে কিয় ঢুকি নাপালে যদি সুনীল গগৈ পলাতক কৰিছে আৰক্ষীয়ে দাবী কৰাৰ দৰে সেই পলাতক সুনীল গগৈ কিয় সন্ধান উলিয়াবলৈ সক্ষম নহল ইত্যাদি বিভিন্ন প্ৰশ্ন কিন্তু আজি প্ৰশ্নবোধক হৈ আছে ৰাইজৰ মাজত কিন্তু তাৰ মাজত এই চিহ্নমুণ্ড যদি জাহাংগীৰৰ হয় গতিকে এই চিহ্নমুণ্ডৰ জৰিয়তে তদন্ত কি মূল লয় সেয়া লক্ষণীয় হ'ব প্ৰতিটো আপডেট আমি জনাই যাম প্ৰিয় দৰ্শক এই ঘটনা সন্দৰ্ভত আপুনি কি ভাবে সুনীল গগৈ সঁচাই জীয়াই আছে নে আপোনাৰ মনলৈ কি প্ৰশ্ন আহিছে জনাব পাৰে কমেন্ট সেকশনত ধন্যবাদ